লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ক্ৰীড়া সন্থাৰ সম্পাদক ভৱ গগৈৰ তত্বাৱধানত এ ডিভিজন আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতাখনি দেওবাৰৰ পৰা অনুষ্ঠিত হয়। দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা লখিমপুৰ জোন এ প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰি খেলুৱৈসকলৰ লগত কৰমন জনাই জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লতিফুল আহমেদ হুছেইন আৰু উপসভাপতি মাধৱ গগৈ। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত উদ্বোধনী প্ৰতিযোগিতাখনি হাতীলুং ফুটবল কোচিং চেণ্টাৰ আৰু শান্তিপুৰ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। খেলৰ প্ৰথমাৰ্ধত হাতীলুং ফুটবল কোচিং চেণ্টাৰে 1-0 গলত আগবাঢ়ি আছিল। খেলৰ দ্বিতীয়াৰ্ধৰ অন্তত হাতীলুং ফুটবল কোচিং চেণ্টাৰে 2-1 গলত শান্তিপুৰ ফুটবল ক্লাবক পৰাস্ত কৰে। জিলা ক্ৰীড়া সন্থাৰ এ ডিভিজন লীগ আৰম্ভ হৈছে। এ ডিভিজন লীগ আমি 3টা ভাগত ভাগ কৰি লৈছোঁ, লখিমপুৰ, নাওবৈচা আৰু বিহপুৰীয়া। কাৰণ সকলো জেগাৰ পৰা ইয়ালৈ আহিবলৈ যাতায়াতৰ অলপ অসুবিধা হয়। আমি 3টা জোনত ভাগ কৰি খেল আৰম্ভ কৰিছোঁ আৰু লখিমপুৰ জোনৰ খেল আজি শুভাৰম্ভণি হৈছে। আজিৰ খেলত হাতীলুং ফুটবল কোচিং চেণ্টাৰ আৰু শান্তিপুৰ ফুটবল ক্লাবৰ মাজত আৰম্ভ হয় আৰু ইতিমধ্যে খেল শেষ হৈছে আৰু হাতীলুং কোচিং চেণ্টাৰে 2-1 গলত জয়ী হৈছে। এই টুৰ্ণামেণ্টত মুঠ আমাৰ 30টা টিমে জইন কৰিছে। লখিমপুৰ জিলা আন্তঃ ক্লাব প্ৰতিযোগিতাৰ এ ডিভিজন খেলত 30টা টিমে জইন কৰিছে আৰু খেল সুকলমে এতিয়ালৈকে আমাৰ চলি আছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।